নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু চেনেললৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টো মই শনি গ্ৰহৰ বক্ৰী হোৱাৰ ওপৰত আটাইকেইটা ৰাশিক যিমান পাৰোঁ আজি কভাৰ কৰিম বুলি ভাবিছোঁ। আৰু আজি 29 জুনৰ ৰাতি 12 বাজি মই যোৱাকালি ৰাতি 12:34 লগে লগে য'ত নেকি 29 জুন সোমাইছে শনি গ্ৰহ বক্ৰী হ'ল। আৰু এই বক্ৰী হৈ থকা যুগটো আপোনাৰ 15 নৱেম্বৰ 2024 থাকিব। প্ৰায় 138-39 দিন শনি গ্ৰহ বক্ৰী হৈ থাকিব। শনি গ্ৰহ যিহেতু এটা ক্ৰুৰ গ্ৰহ, শনি গ্ৰহ বক্ৰী হ'লে মানে ক্ৰূৰতা বৃদ্ধি পায়, দুৰ্ঘটনা বৃদ্ধি পায়, বিভিন্ন ধৰণৰ পাপ কৰ্ম বৃদ্ধি পায়, ৰোগে হওক বা যিকোনো ধৰণৰ পাপ কৰ্ম বৃদ্ধি পায়। সেইকাৰণে মই আজি আপোনালোকক বৰ বেছি দীঘলীয়া নকৰি কম সময়ৰ ভিতৰতে এই কণ্টেণ্টটো শেষ কৰিম বুলি ভাবিছোঁ। মই পোনপ্ৰথমে মেঘ ৰাশিৰ কথা যদি কওঁ, মেঘ ৰাশি উপাৰ্জন ক্ষেত্ৰত ভাল, ধন আপোনালোকৰ হাতলৈ আহিব। উপাৰ্জনৰ ক্ষেত্ৰত অলপ পলমকৈ ধন যেন হাতলৈ আহিব এনেকুৱা ভাৱ হ'ব। কিন্তু আপোনালোকৰ এটা ক্ষেত্ৰতে মই বেয়া দেখিছোঁ, স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বলতা দেখিছোঁ। আপোনালোকৰ ককায়েক বায়েকৰ স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ দুৰ্বলতা হ'ব পাৰে, বা আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনাৰ লগত বেয়া হ'ব পাৰে। আৰু বিবাহিতসকলৰ সন্তানৰ কাৰণে চিন্তা হ'ব পাৰে। আৰু আপোনালোকৰ গুপ্ত ৰোগ, তাৰমানে মই যিটো ক্ষেত্ৰত বহলাই নকয় স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'বৰ বাবে আপোনালোকক জনাইছোঁ। আৰু মানসিক অশান্তি এটা লগত থাকিব কিন্তু মেঘ ৰাশি। শনি তৃতীয় দৃষ্টি যিহেতু লগ্নত পৰিব, স্বাস্থ্যৰ ক্ষেত্ৰত অশান্তি মানে আপোনালোকৰ মানসিক অশান্তি হৈ পৰিব। আপোনালোকৰ ব্যৰ্থ সময় যেন পাৰ হৈছে, ক'ৰবাত ব্যৰ্থ খৰচ যেন হৈছে, ধন আহিছে যদিও ব্যৰ্থ খৰচ হৈছে, এনেকুৱা এটা মনোভাৱ আহিব। আৰু পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত অলপমান কেতিয়াবা বিবাদ হ'ব পাৰে। যিসকলৰ মানে সম্পত্তিৰ যদি ভাগ বতৰা কৰিব বিচাৰিছে তেওঁলোকৰ বিবাদ হ'ব পাৰে। তাৰমানে ধন আহিব কিন্তু ব্যয় হ'ব, মানসিক অশান্তি বাঢ়িব। এইবোৰ ক্ষেত্ৰত আপোনালোক সাৱধান হ'ব। বৃষ ৰাশিৰ ক্ষেত্ৰত শুভ, কৰ্মক্ষেত্ৰত আপোনালোকৰ শুভ, আপোনালোকৰো ধন টকা পইচা আহিব, কিন্তু আপোনালোকৰ মাকৰ স্বাস্থ্য আৰু বিবাহিতসকলৰ লাইফ পাৰ্টনাৰৰ জীৱন সংগী বা সংগিনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। আপোনালোকে বিদেশ যাব পাৰিব, আপোনালোকৰ বিদেশ ভ্ৰমণ বা যিকোনো ক্ষেত্ৰত ব্যয় হ'ব। কিন্তু আপোনালোকৰ কৰ্মক্ষেত্ৰত কিন্তু সাৱধান, ভাল হ'ব কৈছোঁ, কিন্তু তথাপিও সাৱধান হ'ব। কৰ্মক্ষেত্ৰত যাতে আপোনালোকৰ সম্বন্ধ সম্পৰ্ক বেয়া নহয় তাৰ ওপৰত মনোযোগ দিব। মিথুন ৰাশিৰ ক্ষেত্ৰত কৈছোঁ, মিথুন ৰাশি আপোনালোকৰ ভাগ্যই লগ দিব। ককায়েক বায়েকহঁতৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব, ভাই ভনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। আৰু তেওঁলোকৰ লগত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰতো বেয়া হ'ব পাৰে। ককায়েক বায়েক ভাই ভনীৰ লগত ব্যৰ্থ ভ্ৰমণো হ'ব পাৰে। ধৰ্মৰ পৰা আপোনালোক আঁতৰি আহিবলৈ মন যাব, ভগৱানৰ প্ৰতি বিশ্বাসটো কমি আহিব, ভাগ্যই লগ দিব। আৰু এটা ক্ষেত্ৰত আপোনালোক ক'লোঁ পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব, মতভেদ হ'ব পাৰে শনি যেতিয়া বক্ৰী হৈছে। এইকেইটা মিথুন ৰাশিৰ ক্ষেত্ৰত মই ক'লোঁ। কৰ্ক ৰাশিৰ ক্ষেত্ৰত সংঘৰ্ষ হ'ব, কিন্তু যিকোনো ক্ষেত্ৰত সাৱধান হৈ থাকিব। আপোনালোকৰ আয়ু বৃদ্ধি পাব পাৰে, কিন্তু স্বাস্থ্য ক্ষেত্ৰত সাৱধান হ'ব, কষ্ট হ'ব, কাৰ্যত বাধা বিঘিনি আপোনালোকে পাব পাৰে, কাৰ্যক্ষেত্ৰত বাধা বিঘিনি পাব পাৰে। ধন নাশ হ'ব, কিন্তু ব্যয় হ'বই, ধন নাশ হ'ব। আৰু পৰিয়ালৰ মাজত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত যদি তৰ্ক বিতৰ্ক নহয় তাৰ প্ৰতি সাৱধান হ'ব। বেপাৰ বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে আৰম্ভ কৰিব পাৰে। আৰু আপোনালোকৰ সন্তানৰ শিক্ষা দীক্ষা যিসকলৰ সন্তান আছে তেওঁলোকৰ ক্ষেত্ৰতো অলপ সাৱধান হ'ব। এতিয়া সিংহ ৰাশিৰ ক্ষেত্ৰত কৈছোঁ, তেওঁলোকৰো বিবাহিত দম্পতীৰ জীৱন সংগী সংগিনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোক সাৱধান হ'ব। আৰু আপোনালোকৰ ব্যৱসায় যদি অকলশৰীয়াকৈ কৰিছে ভাল, যদি কেনেবাকৈ যুগ্ম ব্যৱসায় কৰিছে বেয়া। আৰু আপোনালোকৰ এলেহুৱা ভাৱ এটা আহিব, নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰতো সাৱধান হ'ব। এলেহুৱা ভাৱ আহিব, কৰ্মবোৰ দেৰিকৈ হ'ব, পলমকৈ হ'ব কৰ্মসিদ্ধি, কিন্তু কৰ্মত লাগি থাকিব লাগিব। কন্যা ৰাশিৰ ক্ষেত্ৰত যদি মই কওঁ, কন্যা ৰাশি আপোনালোকৰ শত্ৰু বাঢ়িব, ৰোগ ঋণ শত্ৰু বাঢ়িব পাৰে, কিন্তু আপোনালোকে পৰাক্ৰমে যুঁজিলে জয়যুক্ত হ'ব। শনি যিটো ভাৱত বহি আছে খুব শ্ৰেষ্ঠ ফল দিয়ে ইয়াত, শত্ৰু কিন্তু বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হ'ব লাগিব। আয়ু বৃদ্ধি পাব আপোনালোকৰ,
আয়ু বৃদ্ধি পাব, আপোনালোকৰ ব্যৰ্থ খৰচ হ'ব, তাৰ ওপৰত আপোনালোক সাৱধান হ'ব। প্ৰতিযোগী শিক্ষাৰ্থীসকলৰ বাবে, প্ৰতিযোগী চাকৰিৰ বাবে যিসকলে হেৰি কৰিছে, প্ৰয়াস কৰি আছে, তেওঁলোকৰ বাবে শুভ। তুলা ৰাশিৰ বাবে সন্তানৰ ক্ষেত্ৰত আপোনালোকৰ অলপ বাধা বিঘিনি হ'ব। যিখিনি সন্তান আছে, নীতি শাস্ত্ৰ, জ্ঞান, বুদ্ধি এইবোৰ যাতে আপোনালোকে শুভ, কিন্তু দেৰিকৈহে আপোনালোকে এইবোৰ চিন্তা কৰি পাব, অলপ লেট হ'ব। বুদ্ধি এটা যদি আপোনালোকে ভাবিছে বুদ্ধি এটা মই এনেকৈ কৰি এনেকৈ কৰোঁ বুলি, তেতিয়াহ'লে কিন্তু দেৰি হ'ব, লেট হ'ব। আৰু ধন আহিব, ধন টকা পইচা আহি থাকিব, উপাৰ্জন ভাল হ'ব, আপোনালোকে সা সম্পত্তিৰ ক্ষেত্ৰত ভাল হ'ব, যান বাহনৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু যিকোনো কৰ্মই পলম হ'ব, সময়মতে হৈ নুঠিব। তাৰ বাবে যাতে আপোনালোক বিভ্ৰান্তি নহয়, আপোনালোকৰ মন বুদ্ধি সেইখিনি ক্ষেত্ৰত আপোনালোকে পেটৰ ৰোগৰ প্ৰতি সাৱধান হ'ব। জীৱন আপোনালোকৰ বিবাহিতসকলৰ দাম্পত্য জীৱনত বাধা পাব। বৃশ্চিক ৰাশি কষ্টদায়ক সময়, বৃশ্চিক ৰাশি এনেও অলপ সময়টো বেয়া। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব বৃশ্চিক ৰাশিসকলে। আপোনালোককো কিন্তু যান বাহন সা সম্পত্তিয়ে লাভ দিব, কিন্তু আপোনালোকৰো ক্ষেত্ৰত অলপ পলম হয়। শনি বক্ৰী হৈ থাকিলে যিকোনো কৰ্ম, ধন টকা পইচা উপাৰ্জনৰ ক্ষেত্ৰতো পলম হয়। যান বাহনৰ ক্ষেত্ৰত যেনেকৈ লাভ হ'ব, সা সম্পত্তিৰ ক্ষেত্ৰত লাভ হ'ব, তেনেকৈ খৰচো হ'ব আপোনালোকৰ, কিন্তু মানসিক অশান্তি এটা থাকিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ধনুৰাশিৰ ক্ষেত্ৰতো মই কৈছোঁ, সৰু ভনী ভাই ভনীৰ লগত সম্বন্ধ সম্পৰ্কত বেয়া হ'ব। বিবাহিতসকলৰ সন্তানৰ ক্ষেত্ৰত অলপ বাধা বিঘিনি পাব। পিতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। ভাগ্যই আপোনালোকক যেন দেৰিকৈ লগ দিছে তেনেকুৱা এটা মনোভাৱ হ'ব। সংঘৰ্ষ বাঢ়িব আপোনালোকৰ, কিন্তু আপোনালোকৰ পৰাক্ৰম বাঢ়িব। পৰাক্ৰমে কৰ্ম কৰিলে আপোনালোকে লাহে লাহে ফলটো পাব, কিন্তু যাত্ৰাও হ'ব আপোনালোকৰ, ব্যৰ্থ যাত্ৰা হ'ব পাৰে, তাৰ প্ৰতি সাৱধান। মকৰ ৰাশি পৰিয়ালৰ লগত সাৱধান, তৰ্ক বিতৰ্ক হ'ব পাৰে। ধন আহিব, স্বাস্থ্য মানে মুখমণ্ডলৰ ক্ষেত্ৰত সাৱধান, কাৰোবাৰ চকুৰ ৰোগ, দাঁতৰ ৰোগ, কাণৰ ৰোগ এনেকুৱা হোৱাৰ সম্ভাৱনা আছে। ধন আহিব আপোনালোকৰ, ককায়েক ভায়েকৰ লগত সম্বন্ধ সম্পৰ্ক অলপ দূৰ হ'ব, লাভ হ'ব কিন্তু আপোনালোকৰ, ধন আহিব মকৰ ৰাশি। ধন থকা পইচাৰ ক্ষেত্ৰত ইমান এটা চিন্তা নাই। আয়ু বৃদ্ধি হ'ব আপোনালোকৰ, আয়ুৰ ক্ষেত্ৰতো সাৱধান, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। প্ৰায় ৰাশিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হৈছোঁ, আৰু সম্বন্ধৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, ঠক যাতে নাখায় কোনেও। কুম্ভ ৰাশি মানসিক অশান্তি বাঢ়িব, ৰাজযোগ এটা চলি আছে, মান সন্মান পাব পাৰে, ধন আহিব আপোনালোকৰ, মান সন্মান পাব, কিন্তু ধন আহিলেও আপোনালোকৰ ক্ষেত্ৰতো দেৰিকৈ ধন আহিব। জীৱন সংগীনীৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান, ভাই ভনীৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান। আৰু আপোনালোকৰ পৰাক্ৰম বৃদ্ধি পাব। চিন্তা কিন্তু থাকিব আপোনালোকৰ, মানসিক অশান্তি কুম্ভ ৰাশিও থাকিব, এইটো আপোনালোকৰ 100%। মীন ৰাশিৰ ব্যৰ্থ খৰচ, চিকিৎসালয় ব্যয়, কোৰ্ট কাছাৰী যদি কেনেবাকৈ কিবা কেছ লাগি আছে, তেন্তে সেইবোৰ পুনৰ কোৰ্ট কাছাৰীৰ লগত সংযোগ হোৱাৰ সময় আহিছে। ব্যৰ্থ ব্যয় হ'ব, ব্যৰ্থ ভ্ৰমণ হ'ব। পিতৃৰ সৈতে মতভেদ হ'ব পাৰে, ধন নাশ হ'ব। বাদ বিবাদৰ ক্ষেত্ৰত মই কৈছোঁ, কোৰ্ট কাছাৰীৰ পৰা অলপ আঁতৰি থাকিব। ধাৰ্মিক যাত্ৰা হ'ব পাৰে, ধৰ্মৰ ক্ষেত্ৰত শুভ হ'ব পাৰে। আৰু খৰচটো কিন্তু বাঢ়িব আপোনালোকৰ, খৰচ বাঢ়িব। আৰু নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত হওক, সন্তানৰ ক্ষেত্ৰত হওক, ৰোগ ঋণ শত্ৰুৰ প্ৰতিও সাৱধান হ'ব আপোনালোকে। সেইকাৰণে শনি গ্ৰহ বক্ৰ হ'লে মানে শুভ ফল দিয়ে, ধন টকা পইচা এইবোৰ আহে, দেৰিকৈ আহে, কিন্তু সম্বন্ধ সম্পৰ্কবোৰ বেয়া হয়, পাপ কৰ্ম বাঢ়ে, ৰোগ বাঢ়ে, সমাজত তেনেকুৱা ধৰণৰ ফল আপোনালোকে দেখি পাব। মই 12টা ৰাশিক থুলমূলকৈ 4-5টা পইণ্ট ক'লোঁ। নৱেম্বৰ মাহৰ 15 তাৰিখলৈকে আপোনালোক সাৱধান হ'ব। বৰ্তমান শনি বৃহস্পতিৰ নক্ষত্ৰত বক্ৰী হৈছে কাৰণে অকণমানটো এতিয়া ভালেই হ'ব, কিন্তু আহিবলগীয়া দিনত ৰাহুৰ নক্ষত্ৰত বক্ৰী হ'লে বহুত বেয়া। ভাস্কৰ জ্যোতিৰ এই চেনেলটো, এষ্ট্ৰবাস্তু জ্ঞান চেনেলটো আপোনালোকে শ্বেয়াৰ কৰি দিব, শুভাকাংক্ষীসকলক ছাবস্ক্ৰাইব কৰিব দিব, মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। জন্মকুণ্ডলী অধ্যয়ন কৰাব মোৰ ওচৰত, অধ্যয়ন কৰালে আপোনালোকৰ প্ৰকৃত ফল মই ক'ব পাৰিম। দশা, মহাদশা, অন্তৰদশাৰ পৰা ক'ব পাৰিম, গোচৰীয়া প্ৰভাৱৰ পৰা ক'ব পাৰিম, কাৰ বিবাহৰ যুগ আহিছে, কাক কোনটো গ্ৰহই ভাল ফল দি আছে। কোনোবা এটা ৰাশিক যদি কোনোবা গ্ৰহই শনিয়ে বেয়া ফল এতিয়া প্ৰায় দি আছে বুলি কৈছোঁ, কিন্তু কিছুমান গ্ৰহই এই ৰাশিবোৰক ভাল ফল দিও উদ্ধাৰ কৰি থাকিব। তথাপিও যদি আপোনালোকৰ কিবা বাধা বিঘিনি আহে, গম পাব যে শনি গ্ৰহৰ বক্ৰীৰ বাবে বহুখিনি অসায় অক্ষতি সমাজত ঘটিব। আহিবলগীয়া দিনত আমি বহুত এনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ বিষয়ে আমি খবৰ পাম। আজিলৈ মই এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ মই নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহিম। নমস্কাৰ।